নমস্কাৰ ৰাজ্যৰ পাঁচটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 2 আগষ্টলৈ ৰাজ্যত বন্ধ থাকিব আন্তঃজিলা ৰেল সেৱা আন্তঃৰাজ্যিক ৰেল সেৱা অব্যাহত থাকিব বুলি জনাইছে উত্তৰ পূব সীমান্ত ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই কৰোনা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা তাৰ মাজতে বুধবাৰৰ পৰা অসমত বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা তাৰ মাজতে উত্তৰ পূব সীমান্ত ৰেলৱে ৰাজ্যত বন্ধ ৰাখিব আন্তঃজিলা ৰেল সেৱা অহা 2 আগষ্টলৈ ৰেল সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও আন্তঃৰাজ্যিক ৰেল সেৱা অব্যাহত থাকিব বুলি জনাইছে উত্তৰ পূব সীমান্ত ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই ইতিমধ্যে গুৱাহাটীৰ পৰা দিল্লীলৈ চলাচল কৰি আছে ৰাজধানী এক্সপ্ৰেছ ব্ৰহ্মপুত্ৰ মেইল আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ চলি আছে লোকমান্য তিলক এক্সপ্ৰেছ ঠিক তেনেকৈ এই তিনিখন ৰেল দিল্লী আৰু মুম্বাইৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ চলি আছে এই ৰেলৰে বহিৰাজ্যৰ পৰা অহা ৰেল যাত্ৰীসকলে নিজ নিজ জিলালৈ যোৱাত কোনো অসুবিধা নহ'ব বুলি জানিবলৈ দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ডাঙৰ খবৰ এইকেইটা বেংক আৰু কোম্পানী বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে LIC আৰু নন লাইফ ইঞ্চুৰেঞ্চ কোম্পানী বাদ দি সকলো ইঞ্চুৰেঞ্চ কোম্পানীত থকা চৰকাৰৰ অংশীদাৰিত্ব কিস্তিকৈ বিক্ৰী কৰাৰ সম্ভাৱনা ইয়াৰ লগতে বেংকৰ ব্যক্তিগতকৰণৰো পৰিকল্পনা কেবিনেট ড্ৰাফট নোট সাজু কৰা হৈছে নতুন দিল্লী চৰকাৰে চৰকাৰী কোম্পানীসমূহৰ পাব্লিক টেক্টৰ আণ্ডাৰটেকিং PSUৰ লগতে চৰকাৰী ইঞ্চুৰেঞ্চ কোম্পানী আৰু বেংকৰ ব্যক্তিগতকৰণৰ যোজা চলাইছে CNBC আৱাজৰ সূত্ৰ মতে LIC আৰু এটা নন লাইফ ইঞ্চুৰেঞ্চ কোম্পানীৰ বাহিৰে সকলো ইঞ্চুৰেঞ্চ কোম্পানীত থকা চৰকাৰৰ অংশীদাৰিত্ব সম্পূৰ্ণৰূপে কিস্তিৰ ওপৰত বিক্ৰী কৰিবলৈ যোজা চলাইছে চৰকাৰে ইফালে বেংকৰ ব্যক্তিগতকৰণৰো পৰিকল্পনা সাজু এই সন্দৰ্ভত PMO বিত্ত মন্ত্ৰালয় নীতি আয়োগৰ মাজত সহমত আছে কেবিনেট ড্ৰাফট নোট সাজু কৰা হৈছে উল্লেখ্য যে LICৰ বাহিৰে 6টা জেনেৰেল ইঞ্চুৰেঞ্চ আৰু এটা নেশ্যনেল ৰেঞ্জ ইউজাৰ কোম্পানী আছে মানি কণ্ট্ৰলৰ মতে প্ৰায়বোৰ বেংকৰ সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰা হ'ব পাৰে প্ৰথম পৰ্যায়ত বেংক অফ মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়ান অভাৰচিজ বেংকত অংশীদাৰিত্ব বিক্ৰী কৰিব পাৰে চৰকাৰে ইয়াৰ লগতে বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰো ব্যক্তিগতকৰণৰ সম্ভাৱনা ইকো বেংকতো চৰকাৰে নিজৰ অংশ এৰি দিব পাৰে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 6 মাহৰ পিছতো নাগৰিকত্ব সংশোধনী আইনৰ বিধি নিৰ্ধাৰণ কৰা নাই নতুনকৈ সময় বিচৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন যোৱা বছৰ ডিচেম্বৰৰ 11 তাৰিখে সংসদৰ মজিয়াত গৃহীত হৈছিল অসমত পুনতে এই আইনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰদৰ্শন হৈছিল যি পাছত দেশৰ আন প্ৰান্তলৈ বিয়পিছিল নাগৰিকত্ব সংশোধনী আইনখন প্ৰণয়নৰ পাছত কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় বিধিসমূহ নিৰ্ধাৰণ কৰিবলৈ নিৰ্ধাৰিত 6 মাহ উকিল যোৱাৰ পাছতো কিন্তু গৃহ মন্ত্ৰালয়ে পুনৰ সময় বিচাৰি লোৱা কোনো পদক্ষেপ সংসদীয় নিয়ম অনুসৰি এখন প্ৰণয়ন হোৱা আইনৰ ৰাজপত্ৰিত জাননী জাৰি হোৱাৰ পাছত 6 মাহৰ ভিতৰত আইনখন সম্বোধনীয় বিধিসমূহ নিৰ্ধাৰণ কৰিব লাগে নাগৰিকত্ব সংশোধনী আইনৰ বেলিকা এই সময়ৰ অন্ত পৰিছে যোৱা 18 জুন তাৰিখে এই আইনখনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিধি নিৰ্ধাৰণ কৰিব লাগে কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 6 মাহৰ সময়সীমা উকিল যোৱাৰ এমাহ পাছতো পুনৰ 6 মাহৰ সময় বিচাৰি সাংসদীয় কমিটিলৈ প্ৰেৰণ কৰা নাই কোনো ধৰণৰ পত্ৰ নিয়ম অনুসাৰে পাৰ্লিমেণ্টাৰী ষ্টেণ্ডিং কমিটি অন সাবঅৰ্ডিনেট লেজিসলেশ্যনৰ তত্ত্বাৱধানত আইনসমূহৰ বিধিসমূহ সংশ্লিষ্ট মন্ত্ৰালয়ে প্ৰস্তুত কৰে এই কমিটিখনৰ অধ্যক্ষ সাংসদ কে ৰঘুৰামাকৃষ্ণ ৰাজুৱে ইংৰাজী দৈনিক দি হিন্দুক জনোৱা মতে গৃহ মন্ত্ৰালয়ৰ পৰা বিধি প্ৰস্তুত কৰাৰ নতুন সময় বিচাৰি কোনো অনুৰোধ অহা নাই বৰঞ্চ কমিটিয়ে ষ্টেটাছ ৰিপৰ্ট বিচাৰি মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিব নাগৰিকত্ব সংশোধনী আইন যোৱা বছৰ ডিচেম্বৰ 11 তাৰিখে সংসদৰ মজিয়াত গৃহীত হৈছিল অসমত পুনতে এই আইনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰদৰ্শন হৈছিল যি পাছত দেশৰ আন প্ৰান্তলৈ বিয়পিছিল চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ 2টা কিডনী দান কৰিলে এজন যুৱকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ 2টা কিডনী দান কৰিলে শোণিতপুৰৰ ঢেকীয়াজুলিৰ এজন যুৱকে কৰোনাৰ পৰা ৰাজ্যবাসীক পৰিত্ৰাণ দিবৰ বাবে দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা আক্ৰান্ত যোদ্ধা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এদিনৰ বাবে অসুস্থ হৈ পৰিছিল কিডনীত ষ্টন হোৱাৰ বাবে এদিন ঘৰতে বিশ্ৰাম লৈছিল মন্ত্ৰীগৰাকীয়ে এনে সময়তে ৰাজ্যৰ সকলো প্ৰান্ততে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা মন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰি ঢেকীয়াজুলিৰ বিশ্বজিৎ ভগত নামৰ যুৱকজনে দান কৰিলে 2টা কিডনী
এই বাৰ্তা পোৱাৰ লগে লগে টুইট যোগে কৃতজ্ঞতা জ্ঞাপন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিকৃত জমা হোৱাৰ পথৰ বাবে অসুস্থ হৈ থকা কালত 14 জুনতে ঢেকীয়াজুলিৰ শ্ৰী বিশ্বজিৎ ভগৱতৰ পৰা লাভ কৰা এই শুভেচ্ছা বাৰ্তাটো মই কালি নিশাই দেখিবলৈ পালোঁ। জাননী জন্মভূমিৰ প্ৰতি মোৰ জীৱনটো উচৰ্গা কৰাৰ বাদে তেওঁক ধন্যবাদ জনাবলৈ মোৰ কোনো ভাষা নাই বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে। ৰাজ্যৰ পঞ্চমটো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে কৰোনা ভেকচিন প্ৰয়োগত সফলতা অক্সফৰ্ডৰ। সমগ্ৰ বিশ্বজুৰি নবেল কৰোনা ভাইৰাছ কাল ৰূপ ধাৰণ কৰাৰ সময়তে ইতিবাচক বতৰা কঢ়িয়াই আনিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে। কৰোনা মহামাৰীৰ বিশ্বজোৰা আতংকৰ সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি এক ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত চলি থকা ভেকচিন সম্পৰ্কীয় গৱেষণাত আবদ্ধ থকাৰ মাজতে সোমবাৰে ইয়াৰ সৈতে জড়িত বিজ্ঞানীসকলে কৰোনাৰ প্ৰতিৰোধী ভেকচিনৰ সফল পৰীক্ষণৰ বিষয়ে প্ৰকাশ কৰিছে। অহা ছেপ্টেম্বৰ মাহতেই এই ভেকচিন বজাৰত উলিয়াই দিব পৰাকৈ প্ৰস্তুত হৈ উঠিব বুলি আশাবাদী 80% ব্ৰিটিছ বিজ্ঞানী। কৰোনা ভেকচিনৰ দুটাকৈ সফল সম্পৰীক্ষণৰ পিছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ মন্তব্য, আমাৰ বিজ্ঞানীৰ সফলতাক লৈ মই সম্পূৰ্ণৰূপে আত্মবিশ্বাসী। উল্লেখ্য যে সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ সংক্ৰমণে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত বিভিন্ন দেশত এই ভাইৰাছ প্ৰতিৰোধী ভেকচিন প্ৰস্তুতৰ গৱেষণা অব্যাহত আছে। ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নুফিল্ড ডিপাৰ্টমেণ্ট অৱ মেডিচিনৰ অধীনস্থ জেনাৰ ইনষ্টিটিউট, ব্ৰিটিছ আৰু ছুইডেনৰ ঔষধ কোম্পানী আষ্ট্ৰাজেনেকাৰ সহযোগত আৰম্ভ হৈছিল COVID-19 ভেকচিন প্ৰস্তুতৰ গৱেষণা। যোৱা জুন মাহত এই গৱেষণাই সফল ৰূপ লাভ কৰে। মানৱ শৰীৰত ইয়াক প্ৰয়োগ কৰি চলোৱা পৰীক্ষাৰ পিছত প্ৰথম পৰ্যায়ৰ ব্যৱহাৰিক পৰীক্ষাৰ পিছত দ্বিতীয় পৰ্যায়ত বিভিন্ন বয়সৰ সুস্থ মানৱ শৰীৰত আৰম্ভ হয় সম্পৰীক্ষণ। এই সম্পৰীক্ষণৰ পিছত এই গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীয়ে ভেকচিনৰ প্ৰয়োগৰ সফলতাৰ বিষয়ে ঘোষণা কৰিছে। উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত 477 জন স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিন প্ৰয়োগ কৰা হৈছিল। 35 জনকৈ সৰু সৰু গোটত ভাগ কৰি চলোৱা মানৱ দেহত প্ৰয়োগৰ এই পৰীক্ষাত সকলো শৰীৰতে এমাহৰ পিছত COVID-19 ভাইৰাছ প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠাটো নিশ্চিত হৈ পৰিছিল। উল্লেখ্য যে এই ভেকচিন প্ৰয়োগ কৰা প্ৰতিজন ব্যক্তিৰে শৰীৰত প্ৰতিৰোধী ক্ষমতা ইমিউন ছিষ্টেম 100% শক্তিশালী হৈ উঠাটো নিশ্চিত হোৱা বুলি গৱেষকসকলে দাবী কৰে। উল্লেখ্য যে গৱেষকসকলে CHAdOx1 NCOV19 নাম দিয়া এই ভেকচিনটোৰ আনুষ্ঠানিক নাম ৰখা হৈছে AZD1222। আজি অক্সফৰ্ডৰ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি এই ভেকচিনৰ দুটা পৰ্যায়ত মানৱ শৰীৰত প্ৰয়োগ কৰি চলোৱা পৰীক্ষাৰ পিছত ভেকচিন প্ৰয়োগ কৰা শৰীৰত কৰোনা প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠাটো প্ৰমাণিত হোৱা বুলি সদৰি কৰিছে। বিজ্ঞানীসকলৰ তথ্য মতে এই ভেকচিন প্ৰয়োগৰ পিছত COVID-19 ৰোগ প্ৰতিৰোধৰ বাবে মানৱ দেহত প্ৰয়োজনীয় এণ্টিবডি আৰু কিলাৰ টি চেল গঠনত সফল কাম হোৱাটো পৰিলক্ষিত হৈছে। এই ভেকচিন প্ৰয়োগৰ পিছত মানৱ শৰীৰত গঢ়ি উঠা প্ৰতিৰোধী ক্ষমতা আৰু এণ্টিবডিৰ লগতে কিলাৰ টি চেলে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আনহাতে এই ভেকচিন প্ৰয়োগ কৰা মানৱ দেহত কোনো ধৰণৰ বিশেষ পাৰ্শ্বক্ৰিয়া উদ্ভৱ হোৱা নাই বুলিও ভেকচিন গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীসকলে দাবী কৰিছে। এওঁলোকে জনোৱা মতে ভেকচিন প্ৰয়োগৰ পিছত সাধাৰণভাৱে জ্বৰ আৰু মূৰৰ বিষ হোৱা পৰিলক্ষিত হৈছে, যদিও সেয়া পেৰাচিটামল টেবলেটৰ জৰিয়তে উপশম কৰিব পাৰি। এই পৰীক্ষণৰ পিছত গৱেষণাৰ লগত জড়িত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ছাৰা গিলাৱাৰ্টে কয়, এতিয়াও আমি যথেষ্ট কাম কৰিবলৈ বাকী আছে, কিন্তু এই পৰ্যন্ত হোৱা গৱেষণা আৰু পৰীক্ষাৰ ফলাফল সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতি সম্পন্ন। আনহাতে আজিৰ এই সফলতাৰ পিছত ব্ৰিটেইনৰ ভেকচিন টাস্ক ফ'ৰ্চৰ অধ্যক্ষ কেট বিংহামে কয়, এতিয়ালৈকে কৰোনা প্ৰতিৰোধী যিমান ভেকচিনৰ গৱেষণা অব্যাহত আছে তাৰ ভিতৰত এই পৰ্যন্ত এই ভেকচিনটোৱে এক স্পষ্ট গতি লাভ কৰিছে আৰু এই ভেকচিনটোৱে নিৰাপদ আৰু সক্ৰিয় বুলি প্ৰমাণিত হৈছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কৰোনা ভেকচিন পৰীক্ষাৰ এই সফলতাৰ পিছতে বিশ্বৰ বিভিন্ন দেশৰ ঔষধ নিৰ্মাতা কোম্পানী ভেকচিন ক্ৰয়ৰ বাবে চুক্তিবদ্ধ হৈছে। ইতিমধ্যে ফৰাচী ঔষধ কোম্পানী ভালনেভাই 60 মিলিয়ন ডজ, জাৰ্মান কোম্পানী
বাটুকে 30 মিলিয়ন ডজ আমেৰিকাৰ কোম্পানী ফিজাৰে 30 মিলিয়ন ডজ ভেকচিনৰ বাবে চুক্তিবদ্ধ হৈছে। আনহাতে এই ভেকচিনৰ সৈতে জড়িত বিজ্ঞানী তথা ব্ৰিটেইন চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে প্ৰথম পৰ্যায়ত কৰোনা ভাইৰাছৰ সৈতে যুঁজি থকা বিশ্বৰ চিকিৎসক স্বাস্থ্যকৰ্মী তথা কৰোনা যোদ্ধাসকলৰ বাবে এই ভেকচিন সহজলভ্য কৰাৰ পোষকতা কৰিছে। আজিৰ নিউজটো ইমানেই আছিলে। আপোনালোকে এনেকুৱা ডেইলি নিউজবোৰ পাই থাকিবৰ বাবে এই মিণ্টু আছাম টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।